নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আপোনালোকৰ ঘৰলৈও কেতিয়াবা ক'লা কুকুৰ আহিছে নেকি? ঘৰত থকা হ'লে নহ'ব, বেলেগৰ পৰা আহিব লাগিব। যদি আহিছে বুজিব যে কিছুমান সংকেত আপোনালোকে লাভ কৰিব। আৰু যদি ক'লা কুকুৰ ঘৰলৈ আহে তেনেহ'লে বিপদ আপদ সংকট হঠাতে আহিবলগীয়া বিপদ দুৰ্ঘটনা ইত্যাদিৰ পৰা ৰক্ষা পোৱা যায়। যদি অকাল মৃত্যু হ'বলগীয়া আছে এখন ঘৰত তেনেহ'লে সেই মৃত্যু ভয়ো আঁতৰি যায় যদিহে ঘৰলৈ ক'লা কুকুৰ আহে। লগতে ক'লা কুকুৰ আহিলে জানিব যে আপোনাৰ ঘৰলৈ ভাল দিন বা সৌভাগ্য আহিব। এতিয়া জানক ক'লা কুকুৰ যদি ঘৰলৈ আহে কি কৰিব। প্ৰথম কথা, ভুলতো খেদি নিদিব আৰু লগে লগে আপোনালোকে ৰুটি বনাব। যদি ৰুটি বনাই থোৱা আছে তেনেহ'লে খাবলৈ দিব। এনেকৈ যদি ৰুটি খাবলৈ দিয়ে ক'লা কুকুৰক তেনেহ'লে ঘৰৰ পৰা পিতৃদোষ দূৰ হয়। যদি কাৰোবাৰ পিতৃদোষ আছে দূৰ হ'ব, লগতে পিতৃপুৰুষ সন্তুষ্ট থাকিব আৰু আৰ্থিক সমস্যাৰ পৰাও বিশেষভাৱে ৰক্ষা পাব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।